বসন্ত কুমাৰ গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰক, জেললৈ নিক্ষেপ কৰক অসম সাহিত্য সভাৰ সভাপতি। মুখ্যমন্ত্ৰীক কাটৰ আহ্বান অসমীয়া যুৱ মঞ্চৰ। সমগ্ৰ অসম গোটেই ভাৰতেই অবৈধ মিয়া বাংলাদেশী খেদা ক্ষেত্ৰত যি আমি চৰকাৰৰ উৎসাহ জগাই আহিছে বা চৰকাৰৰ লগত থিয় হৈছে, সেই সময়ত এইজন সভাপতি মূৰত কিয়া অপদাৰ্থ এইজনে কি কৈছে যে মিয়াহে অসমখন ৰক্ষা কৰি আছে। বসন্ত কুমাৰ গোস্বামীৰ মিয়া প্ৰীতিত টিঙিৰি তোলা হৈ পৰিছে ৰাজ্যৰ জাতীয় দল সংগঠন। বসন্ত কুমাৰ গোস্বামী খেদি গুণী জ্ঞানী ব্যক্তিক অসম সাহিত্য সভাৰ দায়িত্ব লোৱাৰ অনুৰোধ অসমীয়া যুৱ মঞ্চৰ। আৰু আমি দেখিবলৈ পালোঁ যে শিৱসাগৰ কিবা যোৰহাটতো বোলে অসমীয়াবিলাক কম নম্বৰ পায়। তেওঁ জানে নেকি অসমৰ ইতিহাস নজনা মানুহে এই এনেকুৱা ধৰণৰ কথা ক'লে শোভা নাপায়। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ, অসম সাহিত্য সভাত আমি জনামতে বহুতো গুণী জ্ঞানী মানুহ বহুত আছে। গতিকে সেইসকলৰ প্ৰতি আমাৰ আহ্বান, সেইসকলৰ প্ৰতি আমাৰ প্ৰাৰ্থনা যে এইজন ব্যক্তিক গতিয়াই আপোনালোকৰ মঞ্চৰ পৰা উলিয়াই দিয়ক, নহ'লে এইজনে অসমখন খুলি খাব, অসমখন ৰক্তাক্ত কৰি দিব। খিলঞ্জীয়া জাতীয় সংগঠনৰ বিৰোধিতাৰ বিপৰীতে মিয়া প্ৰীতিত গদগদ হোৱা বসন্ত কুমাৰ গোস্বামী সমৰ্থন বংগমূলীয় নেতাৰ। মন্দিয়াৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু সাংসদ ৰকিবুল হুছেইনৰ পাছত বসন্ত কুমাৰ গোস্বামীৰ গুণগান কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানৰ। হয়, তেওঁ একেবাৰে সঁচা কথা কৈছে আৰু তেওঁৰ কথাখিনিক আমি গ্ৰহণ কৰিছোঁ, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই গোটেই কথাখিনি আধুনিক অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পটভূমিৰ ওপৰত নিৰ্ভৰ কৰে। পটভূমিৰ ওপৰত নিৰ্ভৰ কৰা এটা কথা, কাৰণ 1951 আগত 1872 পৰা যি 7টা চেঞ্চাছ হৈছিল, সেই চেঞ্চাছকেইটাত অসমীয়া ভাষাই কেতিয়াও অসমীয়া ভাষা হিচাপে লিপিবদ্ধ হোৱা, সেই চেঞ্চাছত লিপিবদ্ধ কৰা অসমীয়া মানুহৰ সংখ্যাগৰিষ্ঠ নাছিল। চৰৰ ৰাইজে নিজকে অসমীয়া ভাষী বুলি পৰিচয় নিদিলে অসমতে অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হ'ব বুলি দেওবাৰে বিতৰ্কিত মন্তব্য কৰিছিল বসন্ত কুমাৰ গোস্বামীয়ে। তাৰ পাছতে অসম সাহিত্য সভাৰ সভাপতিৰ প্ৰশংসাত পঞ্চমুখ হৈছিল তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদ। মই তেখেতৰ ষ্টেটমেণ্টৰ কাৰণে তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু তেখেতক মই এটা আন্তৰিক অনুৰোধ কৰিব খুজিছোঁ যে এই কথাখিনি ফৰ্মেলি কওক। শ্বেৰমান আলী আহমেদে ধন্যবাদ জ্ঞাপন কৰাৰ বিপৰীতে বসন্ত কুমাৰ গোস্বামীয়ে শুদ্ধ কথা কোৱা বুলি দাবী কৰিছিল সাংসদ ৰকিবুল হুছেইনে। আজি আপোনালোকে চাওক, অসমীয়া স্কুলবিলাক ক'ত আছে, যিটো আপোনাৰ দিনৰ পোহৰৰ দৰে স্পষ্ট। সেই কথাখিনি আজি কোনোবাই নক'লে, ঢাকি ৰাখিব খুজিলে গাঁৱৰ মানুহে জানে। আৰু সেইকাৰণে আপোনালোকে দেখিছে চৰতে কওক, এইবিলাক অঞ্চলতে কওক, আপোনাৰ বিভিন্ন ঠাইত অসমীয়া মাধ্যমৰ স্কুলবিলাক আছে। বংগমূলীয় কংগ্ৰেছী নেতাৰ এনে তোষামোদৰ বিপৰীতে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ বিতৰ্কিত মন্তব্যক লৈ তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্য। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, তামাৰহাটৰ পৰা শ্বহীদুল হক আৰু মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।